একদম এটা ৰাজধানী এখনৰ নাম সুধিছো হা প্ৰথম প্ৰশ্ন জাপানৰ ৰাজধানীৰ নাম কি আমাৰ ৰাজধানী টকিঅ' টকিঅ' একদমই শুদ্ধ উত্তৰ একদমই সিম্পল প্ৰশ্ন আছিলে আৰু এতিয়া 2 নম্বৰ প্ৰশ্ন আমেৰিকাই দুটা পাৰমাণৱিক বোমা পেলাইছিল দুটা ঠাইত পেলাইছিল ঠিক আছে হয় হয় সেই ঠাইটুকুৰা জানিব পাৰিম নেকি হিৰোশ্বিমা আৰু নাগাসাকি ঠিক আছে একদমই শুদ্ধ উত্তৰ 2 নম্বৰ প্ৰশ্ন একদমই শুদ্ধ উত্তৰ এতিয়া আমি 3 নম্বৰ প্ৰশ্ন আকৌ এটা আমি আগবঢ়াইছো AK-47 ৰ বিষয়ে শুনিছা শুনিছো ঠিক আছে AK-47 এই যেটো বন্দুক হয় হাতিয়াৰ হয় এই হাতিয়াৰটো কোনখন দেশত নিৰ্মাণ কৰা হৈছিল অপচন লাগিলে অপচন দিম দিয়ক বৰ্তমান সকলো আমেৰিকাই বৰ্তমান প্ৰত্যেকখন দেশতে যুদ্ধৰ কাৰণে হাতিয়াৰ বাৰুদ সাপ্লাই কৰে এক নম্বৰ অপচন হৈছে আমেৰিকা 2 নম্বৰ হৈছে পাৱাৰফুল কান্ট্ৰি এখনৰ নাম ৰাছিয়া অপচন সি হৈছে জাপান টেকনলজিৰ ক্ষেত্ৰত বহুতেই আগবঢ়া অপচন ডি হৈছে আমাৰ ভাৰত AK-47 আপোনাৰ আমেৰিকা 3 নম্বৰ প্ৰশ্নৰ সম্পূৰ্ণ ভুল উত্তৰ আমেৰিকা ইয়াৰে শুদ্ধ উত্তৰ নহয় ইয়াৰে শুদ্ধ উত্তৰ যে এটো ৰাছিয়ান হাতিয়াৰ হয় ঠিক আছে আমি 4 নম্বৰ প্ৰশ্নৰ ফালে আগবাঢ়িছো 4 নম্বৰ প্ৰশ্ন আমি একদমই সহজ প্ৰশ্ন কৰিম এতিয়া তুমি দুটা প্ৰশ্নৰ উত্তৰ শুদ্ধ দিবলৈ পাৰিছা ঠিক আছে 3 নম্বৰ ভুল হৈছে 4 নম্বৰ প্ৰশ্ন মই 4খন অভয়াৰণ্য নাম কম অভয়াৰণ্য তাতে তাৰ মানে বনৰীয়া ঘোঁৰাৰ কাৰণে তাৰ মানে একদম বিখ্যাত আৰু বেছিকি পায় ঠিক আছে তাৰে এখন আপুনি সিলেক্ট কৰিব লাগে ঠিক আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে 2 নম্বৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 3 নম্বৰ অপচন গৰম পানী অভয়াৰণ্য আৰু 4 নম্বৰ আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান ইয়াতে বনৰীয়া ঘোঁৰাৰ কাৰণে তাৰ মানে জনাজাত আৰু এই অভয়াৰণ্যখন উদ্যানখন ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হয় একদমই শুদ্ধ উত্তৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ইয়াতে বনৰীয়া ঘোঁৰা বেছিকৈ পোৱা যায় ঠিক আছে এতিয়া আমাৰ 5 নম্বৰ প্ৰশ্ন আৰু ইয়াৰে আপোনাৰ লগত সম্পূৰ্ণ আমাৰ লাষ্ট প্ৰশ্ন হ'ব ঠিক আছে যেহেতু আমি 5টা প্ৰশ্ন আমি ৰাখিছিলো এতিয়া আমাৰ সাহিত্যৰ ওপৰত এটা প্ৰশ্ন কৰা যাব আসামিজ জিকেৰ ওপৰত অসমীয়া সাহিত্যৰ ভাঙনি কোঁৱৰ নামেৰে কাক জনা যায় অপচন কিটা দি দিয়কচোন ঠিক আছে অপচন দি দিছো বিষ্ণুৰাম মেধি আনন্দ চন্দ্ৰ আগৰৱালা গোপীনাথ বৰদলৈ লক্ষীৰাম ফুকন আনন্দ চন্দ্ৰ আগৰৱালা ঠিক আছে একদমই সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে এইটো ইয়াৰে এটা মাত্ৰ আপুনি অশুদ্ধ উত্তৰ দিছে AK-47 ৰ ঠিক আছে বাকি টোটাল 4টা শুদ্ধ উত্তৰ হৈছে আৰু আমাৰ তৰফৰ পৰা এটা আমি সৰু পুৰস্কাৰ আমি ৰাখিছো গতিকে WhatsApp নাম্বাৰটো নিশ্চয় পাইছা ডেসক্ৰিপচনত লিখা আছে ঠিক আছে WhatsApp নম্বৰত আপোনাৰ নাম আৰু আপোনাৰ এড্ৰেছটো লিখিব আপুনি মাজুলী বুলি ক'লে চাগে কিমানটা শুদ্ধ উত্তৰ কৰিলে সেইটো লিখি পঠিয়াই দিব আৰু আমি যেতিয়া আমি লাইভ কমপ্লিট কৰিম তেতিয়া আপোনাৰ লগত যোগাযোগ কৰি আপোনাৰ স্কেনাৰ লৈ আপোনাক আমি এটা সৰু উপহাৰ প্ৰদান কৰিম ঠিক আছে হ'ব ওকে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ থাকিল আপোনাৰ তৰফৰ পৰা কলটো ডিসকানেক্ট কৰিলে হ'ল